নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটা বিগ ব্ৰেকিং নিউজ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ, ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ বাগগৃহৰ সন্মুখত জুবিন মৃত্যুৰ ন্যায় বিচাৰি কৰিছিল প্ৰতিবাদ। হিংসাত্মক পৰিস্থিতিক প্ৰচলিত কৰাৰ অভিযোগত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুয়োজনকে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। হয়, আপোনালোকে ঠিকে শুনিছে। বৃহস্পতিবাৰে সন্ধিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা অজয় ফুকন আৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হয়। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক লগ পোৱাৰ বহুত ইচ্ছা আছিল, তেওঁ গুচিয়ে গ'ল। স্কুলীয়া জীৱনৰ পাছত জন্মনীয়ে কেতিয়াও লগ নাপালে জুবিনক। জুবিনৰ কেতিয়াও নজনা কথা প্ৰকাশ কৰিলে জন্মনীয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগে কন্দুৱাইছে ৰাজ্যবাসীক। পোহৰলৈ আহিছে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত জন্মনি ৰুণজুণ, এতিয়া চকুত জনৰ জন্মনি। জুবিন গাৰ্গৰ সৈতে একেলগে অধ্যয়ন কৰা জন্মনি গগৈয়ে সোঁৱৰিলে স্মৃতি। তামুলপুৰত দশম শ্ৰেণীত জুবিন গাৰ্গৰ সৈতে একেলগে পঢ়িছিল জন্মনি গগৈয়ে। আনহাতে জুবিনে চাইকেল লৈ অহা যোৱা কৰিছিল স্কুললৈ। জুবিনে পিন্ধা চশমাৰ বাবে বহুতে মহাত্মা গান্ধী বুলিও মাতিছিল বুলি অৱগত কৰে জন্মনি গগৈয়ে। তেওঁ লগতে কয়, সংস্কৃতৰ পাঠদানৰ সময়তে জুবিনক লগ পাইছিল জন্মনি গগৈয়ে। উল্লেখযোগ্য যে জন্মনিৰ পিতৃয়ে তামুলপুৰত চাকৰি কৰিছিল। আনহাতে জন্মনিয়ে গীত গোৱাৰ সময়তে জুবিন গাৰ্গে বজাইছিল তবলা। ইফালে প্ৰিয় শিল্পীগৰাকীক অধ্যয়নৰ পাছৰে পৰা আজিলৈকে লগ পোৱা নাই জন্মনিয়ে। জুবিনক লগ পোৱাৰ হেঁপাহ আছিল যদিও পূৰণ নহ'ল তেওঁৰ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ অমৰ সৃষ্টি পাখি গীতৰ জন্মনি ৰুণজুণ সন্দৰ্ভত কয় যে মই জন্মনি আছিলোঁ আৰু ৰুণজুণ নামৰ এজনী ছোৱালী আছিল। আনহাতে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায় বিচাৰিছে সহপাঠী জন্মনি গগৈয়ে। উল্লেখযোগ্য যে সম্প্ৰতি নলবাৰী চহৰত ভাড়াতীয়া হিচাপে থাকে জন্মনিৰ পৰিয়াল। পৰৱৰ্তী খবৰ, শ্যাম কানুৰ ঘৰত CIDৰ অভিযান। শ্যাম কানু মহন্তৰ গীতানগৰীস্থিত বাসগৃহত পুনৰ CIDৰ অভিযান। SSP ৰজি কলিতাৰ নেতৃত্বত চিটৰ দল। শ্যাম কানু মহন্তৰ গীতানগৰীস্থিত বাসগৃহত পুনৰ উপস্থিত CIDৰ এটা দল। SSP ৰজি কলিতাৰ নেতৃত্বত আজি পুনৰ গৈছে চিটৰ দলটোৱে। শ্যাম কানু মহন্তৰ বাসগৃহৰ সন্মুখত আজিও পুৱাৰে পৰা মোতায়েন কৰা হৈছিল আৰক্ষীয়ে। হাতে হাতে লাঠি লৈ টহল আৰক্ষীৰ দলটোৱে। গীতানগৰ, হাটগাঁও, নুনমাটি, প্ৰাগজ্যোতিষপুৰ আদি থানাৰ আৰক্ষীৰ মোতায়েন কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে কৰা হৈছে এই ব্যৱস্থা। উল্লেখযোগ্য যে কালিও শ্যাম কানু মহন্তৰ বাসগৃহত চলিছিল চিটৰ অভিযান। অভিযানৰ সময়ত মহন্তৰ ঘৰত যথেষ্ট পৰিমাণৰ নগদ ধন জব্দ কৰা হয়। লগতে শ্যাম কানু মহন্তৰ ঘৰৰ পৰা জব্দ কৰা হয় বহু আপত্তিজনক। বৃহস্পতিবাৰে চিটৰ দলে প্ৰায় 6 ঘণ্টা ধৰি মহন্তৰ ঘৰত অভিযান চলাইছিল।